কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ হুইজ হিমন্ত বিশ্ব শৰ্মা প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোক হুইজ বুলি কৈ মোক ডাঙৰ কৰি কি লাভ আছে? দেউতাৰ নাম কৈলাশনাথ শৰ্মা, প্ৰয়াত, মাৰ নাম মিলানিধি দেৱী, মোৰ নাম হিমন্ত বিশ্ব শৰ্মা, ইমানে। তেওঁৰ বাপেকৰ লগত মন্ত্ৰী আছিলোঁ। বোকাখাতত নিশা উপস্থিত হৈ মুখ্যমন্ত্ৰীজনে ক'লে, মই সাধাৰণ ঘৰৰ ল'ৰা, গতিকে গৌৰৱ গগৈয়ে মোক লৈ এনেকৈ কোৱাটো সাধাৰণ কথা। ছাব্বিছৰ নিৰ্বাচনত অগপ গণশক্তিৰে মিত্ৰতা ৰাখি আসন ভগাই ল'ব বিজেপি মিত্ৰজোঁটে। অহা 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ। অসমীয়াৰ আপোন ভোগালী বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মুখ্যমন্ত্ৰীয়ে বোকাখাতৰ লোক নিৰ্মাণ বিভাগৰ নৱনিৰ্মিত আৱৰ্ত ভৱন পৰিদৰ্শন কৰাৰ সময়ত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। কৃষিমন্ত্ৰী অতুল বৰায়ো ভোগালী বিহুৰ শুভেচ্ছা জনালে অসমীয়া ৰাইজলৈ। উল্লেখ্য যে বোকাখাতৰ 3 বছৰীয়া শিশু হৃদৰোগীৰ খবৰ লৈ মুখ্যমন্ত্ৰীজনে শিশুটিৰ চিকিৎসাৰ সকলো ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে। এখন বোকাখাতৰ নৱনিৰ্মিত ইনস্পেকশ্যন বাংলো মই ভাৰ্চুৱেলি উদ্বোধন কৰিছিলোঁ, কিন্তু আহোঁতে যাওঁতে দেখিছিলোঁ যে সুন্দৰ কৰি এই IBটো নিৰ্মাণ হৈছে। গতিকে আজি অতুল দা আৰু মই তিতাবৰৰ পৰা উভতি আহোঁতে সিদ্ধান্ত ল'লোঁ যে IBত বহিম, IBটো চামো আৰু একাপ চাহ খাম। মই ইয়াত আহিলে পুৰি চব্জি খাওঁৱেই, এটা পেৰা এটা খাওঁৱেই। গতিকে আৰু কাৰ্যকৰ্তাসকলকো লগ পালোঁ, বাকী একো নাই। আমাৰ মিত্ৰতা নতুন নহয়, পুৰণা মিত্ৰতা, আৰু আমি একেলগে ইলেকশ্যন খেলিম। কেতিয়াবা এটা দুটা চিটত পাৰ্থক্য থাকে, কিন্তু বাই এণ্ড লাৰ্জ আমি একেলগে ইলেকশ্যন খেলিম আৰু খেলি আছোঁ, খেলি থাকিম। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ হুইজ হিমন্ত বিশ্ব শৰ্মা। এইটো সাধাৰণ কথা। মই এটা সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰা, মোক আৰু হুইজ বুলি ক'লে ক'ত বিচাৰি পাব? হাজাৰজন অসমীয়াৰ মাজত ময়ো এজন। মোৰ না দেউতা মুখ্যমন্ত্ৰী আছিলে, না দেউতা প্ৰধানমন্ত্ৰী আছিলে। আপোনালোক যেনেকুৱা ময়ো তেনেকুৱা সাধাৰণ। গতিকে মোক হুইজ বুলি কৈ মোক ডাঙৰ কৰি কি লাভ আছে? দেউতাৰ নাম কৈলাশনাথ শৰ্মা, প্ৰয়াত, মাৰ নাম মিলানিধি দেৱী, মোৰ নাম হিমন্ত বিশ্ব শৰ্মা, ইমানে। তেওঁৰ বাপেকৰ লগত মন্ত্ৰী আছিলোঁ। জুবিন গাৰ্গৰ যিহেতু ন্যায়ৰ প্ৰসংগ এটা চলি আছে, ফাষ্ট ট্ৰেকত আপোনালোকে আবেদন কৰে। আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিলোঁ। ইয়াৰ নিয়মটো হ'ল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে কামত যোগদান কৰিব। ডকুমেণ্টছ এক্সচেঞ্জ হোৱাৰ পিছত তেওঁলোকে গভৰ্ণমেণ্টক ৰিকমেণ্ড কৰিব যে আপোনালোকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে চিফ জাষ্টিছক লিখক। গতিকে এতিয়া আমি প্ৰথম পৰ্যায়টো পাৰ হৈছোঁ। মই ভাবোঁ যে অহা মাহলৈকে ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণে আমি আবেদন কৰিব পৰা পৰ্যায়ত আহি যাম। ছাৰ, ভোগালী বিহুৰ মাজত মাত্ৰ এটা দিন আছে। আমাৰ বিহু অসমৰ বাপতি সাহোন, বহাগ নাচ গান সাংস্কৃতিৰে, ভোগালী সুন্দৰভাৱে অসমীয়া থলুৱা খাদ্যৰে, আৰু কঙালী তুলসীৰ তলত চাকিৰে। গতিকে মই অসমীয়াক ক'ম যে ভোগালী বিহুত ভোগৰ আনন্দ লওক, চিৰা দৈ লাড়ু নিজেও খাওক, 10জনক খুৱাওক, আৰু যিসকলে খাব নোৱাৰে তেওঁলোকক খুৱাওক। আমাৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালীৰ শুভেচ্ছা। 18 তাৰিখে প্ৰধানমন্ত্ৰীক আমি যিহেতু যোৱাবাৰ নুমলীগড়ত আনিলোঁ, সেইকাৰণে এইবাৰ আমি এলিভেটেড কৰিডৰটো যিহেতু কলিয়াবৰৰ পৰা আৰম্ভ হ'ব, বোকাখাতত শেষ হ'ব, আমি কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ কৰ কমলেৰে আমি এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিম। প্ৰায় 7,000 কোটি টকাৰ প্ৰজেক্ট আৰু 34 কিলোমিটাৰ। বোকাখাতৰ গোটেই চেহেৰাটোৱে পৰিৱৰ্তন হৈ যাব। সিদিনাখন মই উদ্যমিতা অভিযানৰ সভাত কৈছোঁ, আৰু মই আশা কৰিছোঁ খুব সোনকালে টানেলৰো আমাৰ এপ্ৰুভেল হৈ যাব, ৰেল আৰু গাড়ী দুইটাৰে। তেতিয়া উত্তৰ অসম, উজনি অসম আৰু আমাৰ মধ্য অসমৰ বোকাখাত বা গোলাঘাট এটা সংগমস্থলীলৈ ৰূপান্তৰ হ'ব।
ইয়াত অভাৱনীয় ডেভেলপমেণ্ট হ'ব। ইয়াৰ পৰা মানুহ গহপুৰ, অৰুণাচল, ইটানগৰ যাব, ইয়াৰ পৰা মানুহ গুৱাহাটীত যাব, উজনিলৈকে যায়েই। গতিকে বোকাখাট, কমাৰবন্ধা এই গোটেই এৰিয়াটো, নুমলীগড় এই গোটেই এৰিয়াটো অসমৰ আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। ই এটা চব মানুহ সংগমস্থলী হৈ পৰিব আৰু সেইকাৰণে মই ভাবোঁ যে এটা খুব ভাল দিন বোকাখাটৰ বাবে, গোলাঘাট জিলাৰ বাবে। আমি এতিয়া এই কামখিনি সহযোগিতা কৰিব লাগে সকলোৱে আৰু কামখিনি আগবঢ়াই লৈ যাব লাগে। কিমান দিনৰ মূৰত সম্পূৰ্ণ হয়? এতিয়া ধৰক কামটো আৰম্ভণি হ'ব। এলিভেটেড কৰিডৰটো বহুত সময় নালাগে। টানেলটো ডেফিনেটলি, ময়ো আগতে টানেল বনাই পোৱা নাই, ফ্লাইঅভাৰ বনাই পাইছোঁ। গতিকে মই ভাবোঁ যে ফ্লাইঅভাৰ বা উৰণীয়া সেতু 3-4 বছৰতকৈ বেছি দিন নালাগে। টানেলটো হয়তো 5-6 বছৰ লাগিব পাৰে। টানেলটোৰ ওপৰত মোৰ বিশেষ আইডিয়া নাই। সেইটো বহুত ডাঙৰ এটা বৈজ্ঞানিক এক্সপিৰিয়েঞ্চ হ'ব। পানীৰ তলেদি আপোনালোকে জানে ব্ৰহ্মপুত্ৰত বহুত বোকা আছে তলত, গতিকে পানীৰ তলেদি ৰেলো যাব, গাড়ীও যাব। 20,000 কোটি টকাৰ প্ৰজেক্ট। গতিকে সময়সীমাটো টেকনিকেল মানুহসকলকে সুধিম যেতিয়া অনুমোদন হৈ যাব। দেখা গৈছে যে ঠায়ে ঠায়ে আপোনাৰ 4 লেন বা এলিভেটেড কৰিডৰ হোৱাক লৈ পেলাই মানুহৰ আপত্তি আহিছে, ঘৰ দুৱাৰ ভাঙি দিব। কোনো মানুহৰতো মইতো আজিলৈকে আপত্তি শুনা নাই। মানুহে কেতিয়াবা এইটোতে আপত্তি কৰে যে মই 1 লাখ পাব লাগিছিল, মোক 50,000 দিলে। কিন্তু কোনোবাই আপত্তি কৰিছে এনেকুৱাটো মই আজিলৈকে পোৱা নাই। কোনোবাই ক'ব পাৰে যে এলাইনমেণ্টটো বদলাই দিয়ক, কোনোবাই ক'ব পাৰে মোৰ মাটিত টকা অলপ কম হৈছে, বেছিকৈ দিয়ক। কিন্তু ডেভেলপমেণ্ট কামত আজিলৈকে অসমত বিশেষ বিৰোধিতা কৰা মই শুনা নাই। আপত্তিটো থাকিব, আপত্তিখিনি আলোচনাৰ জৰিয়তে দূৰ কৰিব পাৰি। আৰু এনেকুৱা আপত্তি ধৰক DCয়ে ক'লে মাটি 1 লাখহে পাব, কিন্তু মানুহজনে ভাবে মই 2 লাখ পাব লাগিছিল। সেইখিনি আলাপ আলোচনাৰ মাজেৰে সমাধান হৈয়ে যায়। আপোনাৰ দিনত বিকশিত অসমৰ এক নতুন ছবি। আমি বহুত আগবাঢ়ি গ'লোঁ। আজি গুৱাহাটী হাইকোৰ্টৰ আধাৰশিলা হ'ল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিজে আচৰিত হৈছে যে অসমৰ দৰে ৰাজ্যই ইমান ডাঙৰ সপোন কেনেকৈ দেখিব পাৰে। আৰু মই অত্যন্ত বিশ্বাসী যে যদি 10টা বছৰ অসমত আমি এনেকৈ মোমেণ্টাম ৰাখিব পাৰোঁ, আমি নিজে অসমখন দেখিম যে আমাৰ জীৱন কালতে সম্পূৰ্ণ পৰিৱৰ্তন হৈ গ'ল। খালি আজিও মই ৰাতিপুৱা কৈছোঁ, বিকাশ ভি বিৰাসত ভি, ডেভেলপমেণ্ট হ'ব, লগত আমাৰ আইডেণ্টিটিটো থাকিব লাগিব। মহাবীৰজী আমি বাদ কৰি ল'ম, চলক আপুনি আৰু জাৰ্নেলিষ্ট এওঁলোকৰ চাকৰিবোৰ যাব। তেওঁ নহ'লে চাকৰি, আপোনালোকৰ চব সাংবাদিকৰ চাকৰি মহাবীৰজীয়ে খাই পেলাব এতিয়া। কওক, আৰু একোতো নাই, হ'ব। বোকাখাটৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।